ইতিমধ্যে কিছুদিন পূৰ্বে আপোনালোকক জনোৱা হৈছিল যে NMMS স্কলাৰশ্বিপ অতি সোনকালে মুকলি কৰা হ'ব যে NMMS স্কলাৰশ্বিপ অতি সোনকালে আপোনালোকক ইয়াতে আপোনালোকৰ মুকলি কৰা হ'ব ইয়াতে আপোনালোকৰ NMMS স্কলাৰশ্বিপটো বৰ্তমান মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব আপোনালোকে কিমান পঢ়া হ'ব লাগিব কিমান ডিটেইলছ লাগিব আপোনালোকৰ সকলোখিনি কি ডকুমেন্ট লাগিব ইয়াতে আপোনালোকৰ পে এমাউন্ট কিমান দিয়া হ'ব আপোনালোকৰ সকলোখিনি তথ্য ইয়াতে জনা হ'ব আপোনালোকে চাই ল'ব ইয়াতে আপোনালোকৰ ৰিলেটেড আৰ্টিকলটো আপোনালোকৰ ইছানোদয় স্কলাৰশ্বিপৰ ফালৰ পৰা এই স্কলাৰশ্বিপটো মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ নেম অফ এক্সাম নেশনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2025 নেম অফ স্কলাৰশ্বিপ আপোনালোকৰ NMMS মানে আপোনালোকৰ নেশনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিমৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ মুকলি কৰা হৈছে ইয়াতে একাডেমিক সিজনটো আপোনালোকৰ 25-26 হ'ব যিসকল ক্যান্ডিডেটে অপেক্ষা কৰি আছিল যে NMMS স্কলাৰশ্বিপ কেতিয়া মুকলি কৰা হ'ব তেওঁলোকৰ বাবে ভাল খবৰ যে অতি শীঘ্ৰে আপোনালোকৰ এইটা পদৰ বাবে অনলাইন এপ্লাই হ'ব ইয়াতে আপোনালোকৰ এক্সাম লেভেলটো আপোনালোকৰ নেশনেল লেভেল হ'ব ইয়াতে ক্লাছ আপোনালোকৰ 8 পাস কৰা হলে আপোনালোকে মাত্ৰ ইয়াতে আপোনালোকৰ যিসকল ক্যান্ডিডেটে 8 পাস কৰিছে তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব NMMS স্কলাৰশ্বিপৰ বাবে ইয়াতে নাম্বাৰ অফ স্কলাৰশ্বিপ আসামত আপোনালোকৰ 2411টা ইয়াতে নাম স্কলাৰশ্বিপ দিয়া হৈছে ইয়াতে আপোনালোকৰ ডেট অফ এক্সামটো আপোনালোকৰ 15 নৱেম্বৰত আপোনালোকৰ এক্সামটো হ'ব আপোনালোকৰ যদি টেকনিক্যাল হেল্পলাইন নম্বৰ এটা দিয়া হৈছে ইয়াতে আপোনালোকৰ মনডে টু স্যাটাৰডে আপোনালোকে অধিক তথ্য জানিবৰ বাবে ইয়াতে আপোনালোকৰ 10টা বজাৰ পৰা 5টা বজালৈকে আপোনালোকে সন্ধিয়া আপোনালোকে জানিব পাৰে যদি কিবা জানিব লগা থাকিলে ইয়াতে আপোনালোকৰ ক্যাটেগৰী ৰিজাৰ্ভেশ্যন আপোনালোকৰ ইয়াত দিয়া হৈছে SC সকলৰ বাবে 15% দিয়া হৈছে আৰু ST সকলৰ বাবে 7.5% ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু যিসকল PWD ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে মানে ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে 4% ৰিজাৰ্ভেশ্যন দিয়া হৈছে ইয়াতে আপোনালোকৰ দা এমাউন্ট অফ স্কলাৰশ্বিপ উইল বি 12000 টকা আপোনালোকৰ পাৰ এমাউন্ট আপোনালোকৰ দিয়া হ'ব ইয়াতে আপোনালোকৰ মাৰ্কসটো আপোনালোকৰ মিনিমাম আপোনালোকৰ 8 পাস আপোনালোকৰ 55% মাৰ্ক লৈ পিনি পাস কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে এই স্কলাৰশ্বিপৰ মানে NMMS স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ ফ্যামিলি ইনকামটো 3,50,000 পাৰ এনুৱেল ইনকাম হ'ব লাগিব বাৰ্ষিক আয়টো আপোনালোকৰ 3,50,000 ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এটা ইনফৰমেশন আছে আপোনালোকৰ যিসকল SC/ST ক্যান্ডিডেট আছে SC/ST ক্যান্ডিডেট তেওঁলোকক ৰিলেক্সেবল মানে 5% দিয়া হ'ব ইয়াতে আপোনালোকক 5% ৰেহাইও দিয়া হ'ব ইয়াতে আপোনালোকৰ টাইপ অফ স্কুলটো আপোনালোকৰ গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব আৰু ৰেগুলাৰ বেচিছত আপোনালোকে ৰেগুলাৰ কোৰ্স হ'ব লাগিব তেতিয়াহে এই NMMS স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ ষ্টুডেন্ট ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে ইয়াতে আপোনালোকৰ ক্যাটেগৰী আইজ আপোনালোকৰ এপ্লিকেশন ফিজো দিয়া হৈছে SC/ST সকলৰ বাবে 180 টকা পে কৰিব লাগিব PWD সকলে 175 টকা পে কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ যিসকল UR বা OBC ক্যান্ডিডেট আছে তেওঁলোকে 200 টকা পে কৰিব লাগিব এপ্লিকেশন ফিজ এটা দিব লাগিব ইয়াতে আপোনালোকৰ নেক্সট সকলোখিনি পাই যাব ইয়াতে আপোনালোকৰ কি ডকুমেন্ট লাগিব সম্পূৰ্ণ তথ্য দি আছো ভিডিওটো শেষলৈকে চাই থাকক ইয়াতে আপোনালোকৰ ডকুমেন্ট লাগিব মেইন আপোনালোকৰ স্ক্যান মানে ক্যান্ডিডেট ফটোগ্ৰাফ লাগিব তাৰ পিছত আপোনালোকৰ ক্যান্ডিডেট সিগনেচাৰ লাগিব তাৰ পিছত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট OBC SC/ST যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে কাষ্ট সাৰ্টিফিকেট দৰকাৰ হ'ব নেক্সট আপোনালোকৰ যদি আপোনালোক ডিসেবিলিটি ক্যান্ডিডেট হয় যদি তেওঁলোকৰ বাবে ডিসেবিলিটি সাৰ্টিফিকেট যদি আছে তেন্তে লাগিব আৰু যিসকল আপোনালোকৰ পঢ়া ডকুমেন্ট আছে হেকিটা লাগিব মানে আপোনালোকে 8 পাস কৰা সাৰ্টিফিকেট মাৰ্কশিট আপোনালোকৰ থকাটো বাধ্যতামূলক এই স্কলাৰশ্বিপৰ আবেদন কেতিয়াৰ পৰা হ'ব সম্পূৰ্ণকৈ চাই থাকক ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 25 জুলাইৰ পৰা আপোনালোকৰ এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেটটো আপোনালোকে 30 ছেপ্টেম্বৰলৈকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ আহিলে ডেট অফ ইছ্যু এডমিট কাৰ্ড আপোনালোকৰ 5 নৱেম্বৰ তাৰিখে আপোনালোকক এডমিট কাৰ্ডটো প্ৰভাইড কৰা হ'ব আৰু আপোনালোকৰ ডেট অফ এক্সামিনেশ্যনটো আপোনালোকৰ 15 নৱেম্বৰত আপোনালোকৰ এক্সামিনেশ্যনটো আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব এই আপোনালোকৰ ৰিটেন এক্সামটো কোৱালিফাই কৰিলে আপোনালোকে NMMS স্কলাৰশ্বিপৰ এমাউন্টটো লাভ কৰিবলৈ সক্ষম হ'ব ইয়াতে আপোনালোকৰ অফিচিয়েল গাইডলাইনছটো অধিক তথ্য জানিবৰ বাবে আপোনালোকে চাব পাৰে নেক্সট আপোনালোকৰ অফিচিয়েল নটিফিকেশনটো ইয়াতে দিয়া হৈছে যিসকল ক্যান্ডিডেটে অপেক্ষা কৰি আছিল যে NMMS স্কলাৰশ্বিপৰ বাবে তেওঁলোকে ইয়াতে আপোনালোকৰ ভাল খবৰ আহিলে তেওঁলোকে অতি শীঘ্ৰে এই কিতাপ মানে 25 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ মেন্টেল ইয়াতে কোৱেশ্চন পেপাৰ টাইপটো আপোনালোকে চাই লওক ইয়াতে আপোনালোকৰ কোৱেশ্চন পেপাৰ টাইপটো মেন্টেল এবিলিটি টেষ্ট MAT আপোনালোকৰ 90 মাৰ্কছৰ হ'ব আপোনালোকৰ টাইমটো ইয়াতে দিয়া হৈছে
15/11/25 তাৰিখে আপোনালোকৰ তাৰপিছত স্কলাৰশ্বিপ এপ্টিটিউড টেষ্ট মানে স্কলাৰশ্বিপ এপ্টিটিউড টেষ্ট আপোনালোকৰ SAT চমুকৈ ইয়াতে আপোনালোকৰ 90 মাৰ্কছ দিয়া হ'ব ইয়াতে আপোনালোকৰ 15 মানে একেদিনাখনে হ'ব আপোনালোকৰ এক্সামটো ইয়াতে আপোনালোকৰ 90 মাৰ্কছকে 180 মাৰ্কছৰ টোটেল আপোনালোকৰ এক্সামটো হ'ব ইয়াতে আপোনালোকৰ এক্সাম কোৱালিফাই কৰিলে আপোনালোকে স্কলাৰশ্বিপটো লাভ কৰিবলৈ সক্ষম হ'ব ইয়াতে আপোনালোকৰ MAT আপোনালোকৰ 40% এগ্ৰিগেট আপোনালোকৰ SC ST সকলৰ বাবে 32% মাৰ্ক হোৱাটো বাধ্যতামূলক আৰু যিসকল OBC বা OBC কেণ্ডিডেট আছে বা জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 55% মাৰ্ক লৈ পিনি পাছ কৰাটো বাধ্যতামূলক তেতিয়াহে আপোনালোকে এই স্কলাৰশ্বিপটোৰ বাবে ইলিজিবল হ'ব নেক্সট আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো অধিক তথ্য জানিবৰ বাবে ইয়াতে চাব পাৰে আপোনালোকৰ ইয়াতে ভাৰত চৰকাৰৰ ফালৰ পৰা ইয়াতে NMC মানে আপোনালোকৰ নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ চমুকৈ NMMS ইয়াতে আপোনালোকৰ জাননী আপোনালোকৰ ভাৰত চৰকাৰৰ ইয়াত মানে দিয়া হৈছে ইয়াতে আপোনালোকে এইটো আপোনালোকৰ কোনো ফেক নহয় ইয়াতে আপোনালোকৰ নিয়মাৱলী আপোনালোকৰ সকলোখিনি দিয়া হৈছে ইয়াতে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকল অষ্টম শ্ৰেণীত অধ্যয়ন কৰিব লাগিব ইয়াতে সম্পূৰ্ণ দিয়া হৈছে ইয়াতে আপোনালোকৰ গোটেইখিনি তথ্য দিয়া হৈছে আপোনালোকৰ প্ৰশ্নকাকত বা কেনেধৰণে কি মাধ্যমত হ'ব আপোনালোকৰ প্ৰশ্নকাকতটো আপোনালোকৰ অসমীয়া ইংৰাজী হিন্দী বেংগলী বড়ো মাধ্যমত উপলব্ধ হ'ব দুই ভাগত বিভক্ত পৰীক্ষা হৈছে এনেধৰণৰ হ'ব ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকৰ লিখিত পৰীক্ষা 15/11/25 ইয়াতে আপোনালোকে অধিক তথ্য জানিবৰ বাবে এই নটিছখন ডাউনলোড কৰি পিনি সকলোখিনি তথ্যই পাই যাব ইয়াতে আপোনালোকৰ আসনৰ মানে SC ST যিসকল কেণ্ডিডেট আছে অন্যান্য পিছপৰা যিসকল অনুসূচিত জনজাতি বা জাতি আছে তেওঁলোকৰ বাবে ইয়াতে আপোনালোকৰ বিশেষভাৱে ৰেহাইও দিয়া হৈছে ইয়াতে পৰীক্ষা কেন্দ্ৰ আপোনালোকৰ 143টা মানে 143টা পৰীক্ষা কেন্দ্ৰ ইয়াতে নিৰ্ধাৰিত কৰা হৈছে OMR বেচিছত ইয়াতে আপোনালোকৰ এইকেইটা আপোনালোকৰ স্কলাৰশ্বিপটো প্ৰভাইড কৰা হ'ব ইয়াতে আপোনালোকৰ স্কলাৰশ্বিপৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব যিসকল কেণ্ডিডেটে স্কলাৰশ্বিপৰ এক্সামটোত উত্তীৰ্ণ হ'ব তেওঁলোকে স্কলাৰশ্বিপটো লাভ কৰিব পাৰিব ধন্যবাদ